গুৱাহাটী চেণ্ট্ৰেল এতিয়া ৰাজ্যত অন্যতম হট চিট হিচাপে চিহ্নিত হৈছে। কাৰ কপাল ফুলিব? বিশেষকৈ বিজেপিৰ টিকট কোনে পাব? দাবীদাৰ বহুত, কিন্তু খবৰ পোৱা মতে গৌৰৱ সোমানী আৰু জুৰি শৰ্মা বৰদলৈৰ মাজত টিকটক লৈ এটা যুঁজ চলি আছে। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈছে। গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো এতিয়া ৰাজ্যৰ অন্যতম হট চিট হিচাপে পৰিগণিত হৈছে। শেহতীয়া খবৰ অনুসৰি এই আসনখনৰ পৰা বিজেপিৰ টিকটৰ বাবে দাবীদাৰ দীঘলীয়া তালিকাখন এতিয়া দুটা মুখ্য নামত আহি থমকি ৰৈছে। দাবীদাৰ বহুত, কিন্তু মুখ্য দুটা নামতে থমকি ৰৈছে, গৌৰৱ সোমানী আৰু জুৰি শৰ্মা বৰদলৈ। ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰ চৰাত গুৱাহাটী চেণ্ট্ৰেলক লৈ মন্থন চলি আছে। এফালে গৌৰৱ সোমানী এটা ইউথ আৰু যুৱ ইমেজৰ বাবে সাংগঠনিক তেওঁৰ যি অভিজ্ঞতা তাৰ জোৰত নিজৰ দাবী উত্থাপন কৰিছে। আনফালে জুৰি শৰ্মা বৰদলৈয়ে নিজৰ তৃণমূল পৰ্যায়ৰ দখল আৰু ৰাজনৈতিক অভিজ্ঞতাৰ বাবে খেলপথাৰত নামিছে। গৌৰৱ সোমানী গৌৰৱ গগৈৰো খাচ আছিলে। কংগ্ৰেছত থাকি তেওঁ খুব ভাল কাম কৰিছে, খুব ভাল ইমেজ। তাৰপিছত তেওঁ বিজেপিৰ আদৰ্শৰ প্ৰতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি আকৃষ্ট হৈ বিজেপি জইন কৰিছে। বৰ্তমান তেওঁ অসম প্ৰদেশৰ প্ৰফেচনেল চেলৰ সভাপতি। সোমানী এগৰাকী বৌদ্ধিক নেতা, ইণ্টেলেকচুৱেল লিডাৰ হিচাপে গণ্য কৰা হয়। চহৰৰ যুৱ প্ৰজন্ম, ব্যৱসায়ী আৰু পেচাদাৰী প্ৰফেচনেল লোকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে তেওঁৰ। যোৱা কেইবছৰমানত তেওঁ গুৱাহাটীৰ বিভিন্ন নাগৰিক সমস্যাসমূহ বলিষ্ঠভাৱে উত্থাপন কৰি জনসাধাৰণৰ মাজত এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। আনহাতে জুৰি শৰ্মা বৰদলৈ বিজেপিৰ এগৰাকী শক্তিশালী নেত্ৰী হিচাপে পৰিচিত। তেওঁ ৰাজনৈতিক স্থিতি অতি মজবুত। তেওঁ পূৰ্বে গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বিজেপিত যোগদান কৰাৰ পিছৰে পৰা দলৰ ভেটি শক্তিশালী কৰাত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত ভোটাৰৰ মনোভাৱ উৎসাহিত হৈ আছে। এতিয়া কথা হ'ল যে কোনে পাব টিকট, তাৰ ওপৰত বহু কিছু ডিপেণ্ড কৰিব। ব্যৱসায়ী শ্ৰেণীৰ লগতে মধ্যবিত্ত শ্ৰেণীৰো এক বৃহৎ জনসংখ্যা আছে। বিজেপি নেতৃত্বৰ বাবে এই দুয়োৰে মাজৰ পৰা এজনক বাছনি কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান, কাৰণ দুয়োগৰাকী প্ৰাৰ্থীয়ে নিজ নিজ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱশালী। দলীয় সূত্ৰৰ মতে শীৰ্ষ নেতৃত্বই দুয়োগৰাকী প্ৰাৰ্থীৰ ৰিপৰ্ট কাৰ্ড আৰু জনসাধাৰণৰ মাজত থকা তেওঁলোকৰ ভাৱমূৰ্তি সূক্ষ্মভাৱে অধ্যয়ন কৰি আছে। অনাগত কেইটামান দিনৰ ভিতৰত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে চূড়ান্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজনৈতিক মহলত আটাইতকৈ চৰ্চিত বিষয়টো হ'ল যে দুয়োগৰাকী দাবীদাৰকে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে গণ্য কৰা হয়। দলীয় সূত্ৰৰ মতে দুয়োগৰাকী নেতাই মুখ্যমন্ত্ৰী শিবিৰত শক্তিশালী দাবীদাৰ, যাৰ বাবে টিকটৰ সিদ্ধান্ত অধিক জটিল হৈ পৰিছে। ইতিমধ্যে সূত্ৰই জনোৱা মতে গৌৰৱ সোমানীক দিল্লীলৈ তলব কৰা হৈছে। কালি তেওঁ দিল্লী যাব আৰু তাত বিজেপিৰ কিছুমান শীৰ্ষ নেতাৰ লগত তেওঁ যোগাযোগ কৰিব। তাৰপিছত কি হয় আজিৰ দিনটোত কোৱা টান, কাৰণ বিজেপি ইজ এ পাৰ্টি অফ ছাৰপ্ৰাইজেছ। কিন্তু গৌৰৱ সোমানীয়ে হওক বা জুৰি শৰ্মা বৰদলৈয়ে হওক বা আন বেলেগ কেণ্ডিডেটে হওক, বিজেপিৰ
কাৰণে আজি দিনটোত চেণ্ট্ৰেল গুৱাহাটী হ'ল আটাইতকৈ বেছি হট চিট